হেল্ল' ডিয়াৰ লাৰ্ণাৰ্ছ, আগত সকলোৱে ভালে আছে। টেকনো এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইনফৰমেশ্যন লৈ আপোনালোকৰ আগত এটা ভিডিঅ' বনাবলৈ মই প্ৰস্তুত হৈছোঁ। যে আজি এটা ইম্পৰ্টেঞ্চ আলোচনা কৰিম যে ACIT DLED পেডৰ যিসকলে এক্সামত এপিয়াৰিং হৈছিল সকলোৰে পৰীক্ষাটো ছাকচেছফুল হ'ল। তো আশা কৰিছোঁ যিসকলে মাৰ্ক বেছি পাইছে হয়তো সিহঁতৰ অলপ চিন্তা কম, যিহেতু মাৰ্কত কম পাইছে সিহঁতে অলপ চিন্তিত হৈ আছে যে প্ৰাইভেটত ল'ম নে গভৰ্ণমেণ্টত ল'ম। তো গোটেইখিনি তথ্য মই ইয়াতে আলোচনা কৰিম, কোনটোত কি সুবিধা, কোনটোত কিমান ফিজ লাগিব আৰু কাউন্সেলিং ষ্টেপ বাই ষ্টেপ মই ইয়াতে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিব যাতে চাব পাৰে। যিকোনো ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। অনলি নট ফৰ ACIT DLED, অন্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুতো ভিডিঅ' ছাবজেক্ট ৱাইজ দিয়া আছে। আপোনালোকে তাত গৈ প্লে'লিষ্টত গৈ টেকনো এডুকেশ্যন চেনেলৰ প্লে'লিষ্টত গৈ চাব পাৰিব। তো আজি আৰু এটা কথা কৈ দিছোঁ যে যিসকলে ভাবি আছে যে কাউন্সেলিঙৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কেনেকৈ কৰিব লাগে, তো আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব যে ACIT পেড বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এটা ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচ খোল খোৱাৰ পিছত এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এই যে এটা ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচ খোল খোৱাৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াতে এই যে এটা অপশ্যন আছে ইয়াতে দিয়া আছে যে অনলাইন কাউন্সেলিং প্ৰচেছ ইজ লাইভ নাও। তো এইটো কেনেকৈ কৰিব লাগে এইটো মই গোটেইখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে ভিডিঅ'টোত বনি থাকিব। এই কাউন্সেলিঙত ক্লিক কৰিব, ক্লিক হিয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচ খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, যিটো আপোনালোকে ৰেজিষ্টাৰ এটা নাম্বাৰ আছে, ফোন মোবাইল নম্বৰ দি আপোনালোকে যিটো এপ্লাই কৰিছিল, যি এপ্লাইৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল, কাউন্সিলটো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰাৰ আগতে আপোনালোকে কাম কৰিব যে আপোনালোকৰ এটা মনত এটা প্ৰশ্ন হয়তো জাগি আছে যে আমি প্ৰাইভেটত ল'ম নে চৰকাৰীত ল'ম। তো সেইটো আপোনালোকৰ নিজে ক'লেতো নহ'ব, যিহেতু মাৰ্ক যিটো পাইছে মাৰ্কৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব। যদি মাৰ্ক বেছি পাইছে তেনেহ'লে মেবি আপোনালোকে গভৰ্ণমেণ্টত চান্স পাব, আৰু যদি মাৰ্ক কম পাইছে তো মেবি আপোনালোকে হয়তো প্ৰাইভেটত ছিট ল'ব লাগিব। যদি প্ৰাইভেটত ছিট ল'লে মিনিমাম আপোনাৰ পাৰ ইয়াৰটো 27,000-28,000 মান লাগি যাব। আৰু যদি চৰকাৰীত পাইছে তেনেহ'লে 2,000 পৰা 2,500 টকা ফিজৰ ভিতৰত আপোনালোকৰ 1 year কমপ্লিট হৈ যাব বুলি মই অলপ আইডিয়া দিলোঁ আপোনালোকক। কম চম এনেকৈ হ'ব পাৰে বাই চান্স। তো যিসকলে হয়তো ভাবি আছে যে প্ৰাইভেটত ল'ম, প্ৰাইভেটত ল'লে তো আপোনালোকৰ ছেম প্ৰচিডিউৰখিনি ছেমেই আছে। প্ৰাইভেট এণ্ড গভৰ্ণমেণ্টৰ প্ৰচিডিউৰছ গোটেইখিনি প্ৰায় ছেমে, কিন্তু ফিজৰ ষ্ট্ৰাকচাৰটো অলপ প্ৰাইভেটত অলপ মানে বহুত বেছি, 27,000 মেবি ইফাল আৰু গভৰ্ণমেণ্টত আছে আপোনাৰ 2,500 বা 2,000 টকাৰ ভিতৰত 1 year কমপ্লিট হ'ব। তো যিসকলে হয়তো ভাবি আছে যে এডমিশ্যন ল'ম, তো লোৱাৰ আগতে আপোনালোকৰ নিজৰ মনত স্থিৰটো আগতে ল'ব লাগিব যে আমি ক'ত ল'লে কোনটো সুবিধা হ'ব। যদি মাৰ্ক কম পাইছে তেনেহ'লে প্ৰাইভেটত ল'ব লাগিব। আৰু কিছুমানে মোক কমেণ্ট কৰি আছে, বহুত কমেণ্ট পাইছোঁ মই, গ্ৰুপত মেছেজ দিছে। তো বহুতে কৈ আছে যে আমি প্ৰাইভেটত যদি আমাৰ ডিষ্ট্ৰিক্টত নলওঁ বেলেগ এটা ডিষ্ট্ৰিক্টত গৈ প্ৰাইভেটত কৰিব পাৰিম, বা যদি চৰকাৰীতো কৰিব, যদি কাট অফ কম যায় তেনেহ'লে চৰকাৰীত কৰিব পাৰিম নেকি। তো এনেকৈ বহুতে প্ৰশ্ন কৰিছে যে নিজৰ ডিষ্ট্ৰিক্ট বাদ দি অন্য এটা ডিষ্ট্ৰিক্টত আমি যাব পাৰোঁ নেকি। তো এইটো আপোনালোকৰ এটা অসম্ভৱ কথা, যিহেতু আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যিসকলে এপ্লাই কৰিছে, তো হোম ডিষ্ট্ৰিক্টতে আপোনালোকৰ নিজৰ যদি চৰকাৰী আছে চৰকাৰীতে কৰিব লাগিব ছিট পালে, আৰু যদি নাই প্ৰাইভেটত কৰিব লাগিব ছিট পালে। তো ইয়াৰ বাহিৰত আৰু কোনো উপায় নাই। কিন্তু হোম ডিষ্ট্ৰিক্টতে মেবি আপোনালোকৰ কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকৰ ধৰক বৰপেটা ডিষ্ট্ৰিক্ট আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট, তেনেহ'লে আপুনি যদি গোৱালপাৰা এপ্লাই কৰিছে তো সেইটো বেলেগ কথা। তো সেইটো হয়তো কিবা প্ৰচিডিউৰ মতে আপোনালোকে পাই যাব পাৰে যে মই আৰু হোম ডিষ্ট্ৰিক্ট গোৱালপাৰা, মই আগতে কি কৰিছিলোঁ, বৰপেটাত এপ্লাই কৰিছিলোঁ পৰীক্ষাৰ আগত। তাৰমানে পৰীক্ষাৰ কথা কৈ আছোঁ মই, ইয়াৰ কাউন্সেলিঙৰ কথা নহয়। যদি পৰীক্ষা আপুনি আপোনাৰ হোম ডিষ্ট্ৰিক্ট বৰপেটা, আপুনি গোৱালপাৰাত এক্সাম দিছে, ঠিক আছে, তেনেহ'লে আপুনি সেই গোৱালপাৰাত কাউন্সেলিং কৰিব লাগিব, আপোনাৰ বৰপেটাত কাউন্সেলিং নহয়, ঠিক আছে। যদি আপোনাৰ হোম ডিষ্ট্ৰিক্ট বৰপেটা তেনেহ'লে বৰপেটাত দিয়াটো বেটাৰ, আৰু যদি গোৱালপাৰাত দিয়াটোৱে বেটাৰ। আগৰ পৰা এইটো কৈছোঁ মই ষ্টেপটো। তো যিয়ে নহওক, তো এইখিনি কিছুমান কনফিউজ আছিল যে কি প্ৰাইভেট চৰকাৰী আৰু আপোনালোকৰ এক ডিষ্ট্ৰিক্টৰ পৰা আন ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব পাৰি নেকি। তো মই এইটো আপোনালোকৰ কনফিউজটো ডাউট ক্লিয়াৰ হৈ গ'ল।
তো এতিয়া কথা হ'ল ষ্টেপ বাই ষ্টেপ মই যে কৈছিলোঁ যে আপোনালোকক এপ্লাই কৰি দেখুৱাই দিম। তো আপোনালোকে হয়তো এতিয়া ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি দিম, আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। অলপ পলম হ'লেও হয়তো ইনফৰমেশ্যন কিবা জানিবলৈ হ'লে কিবা এটা হেৰাব লাগিব। সময়ৰ খুবেই নাটনি, যিহেতু আমি অলপ কথা ক'লেতো হয়তো সকলোৱে বুজি নাপাব, বহুতখিনি অকাই বকাই বুজাই দিব লাগে। তো তাৰ বাবে মই এই ভিডিঅ'টো প্ৰচেছ কৰিছোঁ যে কাউন্সেলিং এডমিশ্যনৰ প্ৰচেছখিনি গোটেইখিনি ইয়াতে মই আলোচনা কৰিছোঁ বা কৰি দিম আগত। তো কথা হ'ল এতিয়া আপোনালোকে যেনেকৈ এডমিট ডাউনলোড কৰিছিলে বা ৰিজাল্ট যেনেকৈ চাইছিলে, ঠিক তেনেকৈ গুগল প্লে ষ্ট'ৰত গৈ প্লে লিষ্টত নহয়, গুগল যিটো আপোনালোকৰ ক্ৰম আছে, ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব CIT পেট বুলি চাৰ্চ কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাত যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দিব। দিয়াৰ পিছত ধৰক এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিলে আপোনালোকে, দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থ দিব। ডেট অফ বাৰ্থ কি আছে আপোনালোকৰ, সেইটো যিকোনো এটা দিলেই হ'ল। ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে কি কৰিব, ডাইৰেক্ট এই যে লগ ইন অপশ্যনটো যে আছে, লগ ইন অপশ্যনত ক্লিক কৰি দিব। এই লগ ইন অপশ্যনটোত ক্লিক কৰি দিব, ঠিক আছে। লগ ইন তো বন্ধু-বান্ধৱীসকল, মই এটা প্ৰাইভেচিৰ কাৰণে মই এটা বস্তু দেখুৱাই দিব পৰা নাই আপোনালোকৰ। যিহেতু ফাদাৰ্ছ নেম আহিব, মাদাৰ্ছ নেম আহিব, এপ্লিকেশ্যন নাম্বাৰটো আহিব, নেমটো আহিব, কোন ডিষ্ট্ৰিক্টৰ হয়, কিমান মাৰ্ক পাইছে সেইটো এটা আহিব। তো সেইটো অহাৰ পিছত আপোনালোকৰ সেইটো মই আপোনালোকৰ মেনশ্যন কৰাৰ দৰকাৰ নাই, কিন্তু আপোনালোকে ইয়াতে যিটো আছে কাউন্সেলিঙত ক্লিক কৰি দিব। এই যে কাউন্সেলিং যে আছে, এইটো এই বাটনটোত ক্লিক কৰিব। এই কাউন্সেলিং বাটনত যদি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াতে এটা এণ্টাৰফেচ খোল খাব। এণ্টাৰফেচটোত কি দেখাইছে মই কৈ দিছোঁ। এটা ডিষ্ট্ৰিক্ট হোৱেৰ পেট 2024 এপিয়াৰ, এই যে ইয়াত কৈ দিছে, মই আগতে কৈ আহিছোঁ ভিডিঅ'টোত যে ডিষ্ট্ৰিক্ট হোৱেৰ যিটো আপোনালোকে য'ত এণ্ট্ৰেঞ্চ দিছিল, প্ৰি এণ্ট্ৰি টেষ্ট য'ত 2024 দিছিল, য'ত আপুনি এপিয়াৰ হৈছিল, ধৰক দৰং ডিষ্ট্ৰিক্টত এপিয়াৰ হৈছিল, তেনেহ'লে আপুনি সেই দৰং ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব লাগিব, ঠিক আছে। তাৰপিছত আৰু এটা কথা কি কৈছে যে প্লিজ ছাবমিট ইউৰ প্ৰিফাৰেঞ্চ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন TEIS ফৰ ষ্টাডি। এতিয়া আপুনি ক'ত ষ্টাডি কৰিব বিচাৰে, কোনটো চেণ্টাৰত দৰঙৰ, যিহেতু এখেত হৈছে দৰঙৰ কেণ্ডিডেট, ঠিক আছে। এইটো TEI টাইপটো হ'ব, এতিয়া হ'ব আপুনি গভৰ্ণমেণ্টত কৰিব নে প্ৰাইভেটত কৰিব। তো ইয়াতে অপশ্যন দুটা দিয়া আছে, ঠিক আছে। যদি প্ৰাইভেটত কৰে তেনেহ'লে প্ৰাইভেটত যাব, যদি গভৰ্ণমেণ্টত কৰে তেনেহ'লে গভৰ্ণমেণ্টত যাব। দুটা অপশ্যন দিয়া আছে। তো মই গভৰ্ণমেণ্টটো এপ্লাই কৰি দিছোঁ একবাৰ। গভৰ্ণমেণ্টটো কৰাৰ পিছত ইয়াতে চাব, এই ডাইট দৰং দলগাঁও আছে আৰু BTC দলগাঁও আছে, ঠিক আছে। তো দুটা আছে, দুটাৰ পৰা আপুনি এটা চিলেক্ট কৰিব লাগিব, যিহেতু দুইবাৰ কৰিব লাগিব, দুটা চেণ্টাৰ আছে যিহেতু। তাৰ ভিতৰত মই ডাইট দৰংটো কৰি দিলোঁ, ঠিক আছে। কৰাৰ পিছত এই যে এড বাটনত ক্লিক কৰিব, এড বাটনত ক্লিক কৰি চিয়'ৰ কৰি দিব, ঠিক আছে। চিয়'ৰ কৰাৰ পিছত তাৰপিছত আপোনাৰ নেক্সট আহি যাব, আৰু এটা এড কৰিব লাগিব। এইটো ধৰক প্ৰাইভেট দিব নে কি দিব। প্ৰাইভেট দিলেতো প্ৰাইভেট নাই, যিহেতু দৰঙত প্ৰাইভেট নাই, তো আমি দৰং ইয়াত প্ৰাইভেট দিলে কোনো লাভ নহ'ব, ঠিক আছে। মই এইটো দৰঙৰ কেণ্ডিডেট এজনৰ ট্ৰাই কৰি আছোঁ, এজনীৰ গভৰ্ণমেণ্ট। তাৰপিছত এইটো দিব BTC, ঠিক আছে। মানে দুয়োটাই হৈ গ'ল কমপ্লিট। যিটো ডিষ্ট্ৰিক্টত প্ৰাইভেট নাই, তো আপোনালোকে বহি থাকিব লাগিব যদি চৰকাৰী চিট নাপায়। যদি কোনটো ডিষ্ট্ৰিক্ট, কিছুমান ডিষ্ট্ৰিক্টত আছে, বৰপেটাত আছে, তাৰপিছত কামৰূপত আছে, তাৰপিছত এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আছে। তো শোণিতপুৰত আছে, কিন্তু দৰঙত নাই। তো এতিয়া দৰঙত যিহেতু দুটা চেণ্টাৰ আছে, এটাত 60 চিট আছে, 100, আৰু এটাত আছে আনটোত আছে 50 চিট, 150 চিট আছে, ঠিক আছে। তো এতিয়া গভৰ্ণমেণ্টটো মই চিলেক্ট কৰি দিলোঁ, তাৰপিছত BTC কৰিলোঁ, দুয়োটা চিলেক্ট কৰি অলৰেডি হৈ গ'ল। আৰু চিয়'ৰ চিয়'ৰ কৰি দিওঁ, য়েছ কৰি দিওঁ। য়েছ কৰাৰ পিছত এতিয়া কথা হ'ল নেক্সটত আপুনি কি কৰিব, ডাইৰেক্ট অলপ চাৰ্ভাৰ লেজি হৈ আছে, হেভি ট্ৰাফিক হৈ আছে। তো যদি এটা চেণ্টাৰ আছে তেনেহ'লে এটা চিলেক্ট কৰিব, যদি দুটা চেণ্টাৰ আছে দুটা চিলেক্ট কৰিব, তিনিটা চেণ্টাৰ আছে তিনিটা, চাৰিটা চেণ্টাৰ চাৰিটা, এনেকৈ চিলেক্ট কৰিব লাগিব আপোনালোকৰ, ঠিক আছে। তো মই যিহেতু দৰঙত দুটা চেণ্টাৰ আছে, দুটা চেণ্টাৰটো অলৰেডি চিলেক্ট কৰি দিছোঁ। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছে ডাইট দৰং দলগাঁও, তাৰপিছত ছেকেণ্ডটোত আছে BTC দলগাঁও দৰং। তো ইয়াতে এনেকৈ দিয়া আছে, ঠিক আছে। এতিয়া কথা হ'ল তাৰপিছত নেক্সট কি কৰিব আপুনি, আৰু ইয়াতে আপোনাৰ কোনো চান্সেছ নাই, ঠিক আছে। ইয়াতে কমপ্লিট হৈ গ'ল, যিহেতু দুটা চেণ্টাৰ আছিল, দুটা চেণ্টাৰ কমপ্লিট হ'ল। এতিয়া ইয়াতে মাথা মাৰি কোনো লাভ নাই, দুয়োটাই কমপ্লিট হৈ গ'ল, ঠিক আছে। এতিয়া এৰক, এইটো পেজ এৰি দিয়ক। এৰাৰ পিছত এতিয়া নেক্সটত ক্লিক কৰি দিব কি, ছেভ এণ্ড প্ৰচিছ, ঠিক আছে। ইয়াতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা এণ্টাৰফেচ খোল খাব। তো এণ্টাৰফেচত কি লিখা থাকিব মই কৈ দিছোঁ। আপোনালোকৰ যিখিনি ডাটা আছে, গোটেইখিনি ডাটা ইয়াতে লিখা থাকিব। নিজৰ ফটো আহিব, গোটেইখিনি ডিটেইলছে ইয়াত আহি যাব। তো আহি যোৱাৰ পিছত আপোনালোকে নিজে গম পাব যে কোনখিনি ডাটা আপোনালোকে ফিল আপ কৰিছিলে, গোটেইখিনি ডাটা আহি যাব। তো অহাৰ পিছত এইটো এটা ইণ্টাৰফেচ খোল খালে অলৰেডি।
তাৰপিছত আৰু এইখিনি থাকিব যে আপোনালোকৰ ক'ত ক'ত এপ্লাই কৰিছে। ইয়াতে যে ৰেফাৰেঞ্চ যিটো টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন যে আছে, ইয়াতে আপুনি ক'ত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছে, ফাৰ্ষ্ট প্ৰিফাৰেশ্যনত কি দিছে আৰু ছেকেণ্ড প্ৰিফাৰেশ্যনত কি দিছে। তো ইয়াত গোটেইখিনি দেখাব গভৰ্ণমেণ্ট দুয়োটা, যিহেতু যিসকল প্ৰাইভেটত এপ্লাই কৰিব ইয়াতে প্ৰাইভেট দেখাব, শ্ব' কৰিব। ইয়াতে যিহেতু গভৰ্ণমেণ্ট শ্ব' কৰিছে, এইটো গভৰ্ণমেণ্টত কৰা হৈছে যিহেতু দুখন। তাৰপিছত এই আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট, এডমিট, ফটো, চাইন যিখিনি আছে, তো গোটেইখিনি আপোনালোকে ইয়াতে শ্ব' কৰিব। তো কৰাৰ পিছত লাষ্টত আপোনালোকে সেই বগা ৰেকটো যে আছে, বগা বক্সত গৈ আপোনালোকে ক্লিক কৰিব আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট, এনেকৈ কৰিব। কৰাৰ পিছত আপুনি কনফাৰ্ম কৰি দিব, ঠিক আছে। কনফাৰ্ম কৰাৰ পিছত অন্য এটা ইণ্টাৰফেচ খোল খাব, এইটো দেখাই দি আছোঁ। এতিয়া গোটেইখিনি কৰাৰ পিছত একেবাৰে লাষ্ট অন্তিম এটা ইণ্টাৰফেচ আহিব। অন্তিম এটা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকৰ এইটো ইণ্টাৰফেচ খোলা খাব, এইটো নাম আহিব। তাৰপিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো আহিব। তাৰপিছত কেণ্ডিডেটছ নেম, ডিষ্ট্ৰিক্ট, কিমান মাৰ্ক পাইছে, তাৰপিছত ফাদাৰ্ছ নেম, কণ্টেক্ট নম্বৰ গোটেইখিনি আহি যাব। তাৰপিছত আপোনাৰ একনলেজমেণ্ট শ্লিপ দিব পাৰিব, একনলেজমেণ্ট নাম্বাৰো দিব পাৰিব, ঠিক আছে। একনলেজমেণ্ট যিটো আছে নাম্বাৰ, এইটো আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। তো মই এতিয়া গোটেইখিনি প্ৰচেছ যিখিনি দেখাই দিছোঁ, আশা কৰোঁ অলপ হ'লেও ইনফৰ্মেটিভ হৈছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু যিসকলে ভিডিঅ'টো ইমান সময় চাই আছিলে তেখেতসকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এতিয়াও চোৱা নাই আপোনালোকে কাইণ্ডলি ভিডিঅ'টো চাই ল'ব, যিহেতু খুবেই ইনফৰ্মেশ্যন দিয়া আছে এইখিনিত। আৰু ইয়াতে যিখিনি মই ইনফৰ্মেশ্যন আলোচনা কৰিছোঁ, ডিছকাশ্যন কৰিছোঁ, গোটেইখিনি কথা আপোনালোকে মনোযোগেৰে শুনিছে বুলি মই ভাবিছোঁ। আৰু এইখিনি শুনিলে নহ'ব, আপোনালোকে অলপ মানিব লাগিব, যিহেতু বস্তুখিনি ইয়াতে খুবেই ইম্পৰ্টেঞ্চ। আৰু এইখিনি কাইণ্ডলি ফ'ল' কৰিব যাতে আপোনালোকৰ অলপ সুবিধা হয়। তো সুবিধা হ'লে মোক কমেণ্ট কৰি জনাব, আৰু যদি কিবা অসুবিধা হয় মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক কিবা যিকোনো হেল্প কৰিবলৈ মই চেষ্টা কৰিম বা যত্ন কৰিম, ঠিক আছে। তো আজিৰ কাৰণে বিদায় মাগিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।